প্ৰত্যেকগৰাকী মহিলাক কৈছো, প্ৰত্যেকগৰাকী বান্ধৱীকে কৈছো যে কেনেবাকৈ যে আপোনালোক কৰবালৈ ওলাই যায় নহয়, কমচে কম নিজৰ সুৰক্ষাৰ কাৰণে এবিধ মাৰণাস্ত্ৰ লৈ ওলাওক, লাগিলে সাধাৰণ চুৰি এখন হওক বা নাইবা কিবা এটা হ'লেও লৈ ওলাওক। সঁচা কথা, বৰ্তমান আমাৰ যি পৰিস্থিতি হৈছে নহয়, দেখিছো সেইদিনাখনি গুৱাহাটীৰ মাজমজিয়াত 4জন মানুহ উপস্থিত থকা স্বত্তেও এজন প্ৰেমিকে আহি পিনি নিজৰ মানে প্ৰেমিকাক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে, হেৰ দিন দুপৰতে তাকো। সঁচাকে মানুহবিলাক আচলতে কি হৈছে ভগৱান জানে একমাত্ৰ। গতিকে এটা কথা, আমিতো সুৰক্ষিত নহয়, গতিকে নিজৰ ছেফটিৰ কাৰণে সেনে 4জন পুৰুষেও এগৰাকী মহিলাক বচাব নোৱাৰিলে, তাকো দিন দুপৰতে। ইয়াতকৈ বৰ লাজৰ কথা কি হ'ব পাৰে, নহয়নে বাৰু? গতিকে নিজৰ সুৰক্ষা আমি নিজে ল'ব লাগিব। গতিকে প্ৰত্যেকগৰাকী মানে নাৰীকে কওঁ এষাৰ কথা, মই যিহেতু এগৰাকী মহিলা, কৰবালৈ যদি ওলাই যায় কমচে কম একো নহ'লেও চুৰি এখন হ'লেও লৈ যাওক। কাৰণ কোনোবাই যদি আমাক এটেক কৰে, কমচে কম নিজৰ যাতে সুৰক্ষা যাতে কাৰণে কমচে কম কাৰোবাক যাতে মানে নিজৰ যাতে কি কৰিব আত্মৰক্ষা যাতে কৰিব পৰা যায়। সঁচা কথা।